আজি আপোনালোকক দেখাব ওলাইছো আমাৰ ওচৰতে খাচীবুৰীত অনুষ্ঠিত হোৱা আবাহন থিয়েটাৰৰ কিছু দৃশ্য আৰু এই আবাহন থিয়েটাৰত আছে আমাৰ সকলোৰে মৰমৰ প্ৰস্তুতি বা আপোনালোকে সকলোৱে জানে আৰু এই আবাহন থিয়েটাৰৰ আজিৰ নাটক আছিল অৰ্ধাংগিনী আৰু সেই অৰ্ধাংগিনী চাবৰ বাবে মানুহৰ কিমান ভিৰ একদম মানুহে আপোনালোকক সকলোখিনি ধুনীয়াকে দেখাম গতিকে বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ A few moments later. হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ মোৰ নিচিনা বিন্দাস আৰু নমস্কাৰ মই ৰাজমণিয়ে মোৰ চেনেলে আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু এয়া দেখা পাইছে ৰাতি মানে আৰম্ভ কৰিছোঁ ভিডিঅ' আৰু এইবিলাক দেখিছে নে কেইটা পিন্ধিছোঁ এটা দুটা তিনিটা চাৰিটামান পিন্ধি লৈছোঁ কাৰণ যাব ওলাইছোঁ থিয়েটাৰ চাব আৰু আজিৰ থিয়েটাৰখন বহুত বেছি বিশেষ কাৰণ আমাৰ সকলোৰে মৰমৰ প্ৰস্তুতি বাৰ আজি থিয়েটাৰ আজি আছে অৰ্ধাংগিনীখন টিকেট বোলে ইতিমধ্যে শেষে হৈ গৈছে তথাপিতো টিকেট বুক কৰিবৰ কাৰণে দিছোঁ কিন্তু পাই না নাপায় নাজানো আমিও চাব পাং না নাপাং নাজানো আমাৰ পৰিয়ালে সৈতে আজি মানে থিয়েটাৰ চাবৰ কাৰণে যাম গতিকে তাত গৈ আপোনালোকক তাৰে দৃশ্য কিছু দেখাবৰ কাৰণে চেষ্টা কৰিম দেখাব পাৰোঁ নে নাজানো চিয়াৰ বা ক'ত পাং মানে বহিবৰ কাৰণে ক'ত বা জেগা পাং সেইটোও নাজানো নাই গেলাৰীতে পাং তাকো নাজানো গতিকে সকলোখিনি ধুনীয়াকৈ আপোনালোকক দেখাম গতিকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব গতিকে ব'লা আহি পালোঁ আৰু এতিয়া চাওক 7:30 বাজিছে আৰু এই 7:30 বজাতে টিকেট খতম আৰু ভিনিয়ে কমিটিত আছিল বাবে আমাক কিভাগে টিকেট এখন যোগাৰ কৰি দিলে আৰু আমাৰ মাকো লৈ আহিছে আজি আমাৰ মা থিয়েটাৰ চাই পাইছে নাই আগতে পাইছে বহুত বছৰৰ পৰা ৰাজি চাব আৰু ইমান একদম খালি হৈছে আৰু মানুহ গটাই ভিতৰত সোমাইছে আমি টিকেট নাপালোঁ কিন্তু একদম লাষ্টত টিকেট পাইছোঁ ইয়াতে আৰু ইহঁতে দামী মানুহ চিজন পাইছে তাৰ মানে কালি চিজন আৰু এখন মহৰ দেচোন আৰু এয়া হ'ল চিজন আৰম্ভ হ'লে কি জানি দেই গেলাৰী ফুল এইফালে মানুহ চাওক আৰু এইফালে আমাৰ ভাইটিও আহি ৰেডি দেখাই আছো ধুনীয়াকৈ চব ইংৰাজী মাতি নকৰি চাহ হ'ব নাজানিব পাৰে কিন্তু শুদ্ধ অসমীয়া কথাৰে অসমীয়া সাজপাৰ পিন্ধি কিন্তু প্ৰতিটো অসমীয়া হৈ সংসাৰ কৰিব লাগে সেই তহঁতক কাণত ধৰি শিকাব পাৰিম আমি গতিকে আমি নুবুজো বুলি ভাবি অৰ্থতে যাবাটো শুনাই নলবি আজিকালি দেউতাৰ পৰা মই কথাও নুখোজো নিজে কাম কৰোঁ নিজে চলোঁ তাকেইতো মই সুধি আছোঁ অ কোন তাত কি কাম কৰি ইনকাম কৰ চাব লাগিব আৰু থিয়েটাৰ চলি থকাৰ মাজে মাজে এনেকৈ খোৱা লোৱা পৰ্বও চলি আছে আমাৰ আপোনালোকে এনেকৈ খাই থাকেনে বাৰু আৰু যিখন নাটক আজি আমি চাব আহিছিলোঁ অৰ্ধাংগিনী সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে চাই পেলাই নাটক চালে এনেকুৱা নাটকহে আচলতে চাব লাগে এবাৰ তুমিও হাঁহি দিয়া প্লিজ আহি যাবলৈ সিহঁতটো বাদেই সিহঁতৰ চাহটোৰো প্ৰৱেশৰ অধিকাৰ নাই এই ঘৰত কিন্তু মই কলৈ যাম ভুল কৰিছো মই কেৱল মা দেউতাৰ অবাধ্য হোৱাৰ বাহিৰে তেওঁলোকৰ মান সন্মান জলাঞ্জলি দিয়াৰ বাহিৰে আৰু কোনো কামতে তহঁতবোৰে সাহস দেখুৱাব নোৱাৰো বুজাই দেখোন মই তাই কেতিয়াবাই তাই আমাৰ কাৰণে মৰি গৈছে নতুনকৈ তাই এতিয়া আমাক মৰাৰ ভয় দেখুৱাই লাভ নাই আমি ভয় নাখাওঁ মই খাবলৈ এতিয়া আমাৰ তাত শক্তিও নাই মই ভয় দেখুওৱা নাই
তই ভুল কৰিছ, ভুলৰ শাস্তি পাইছ, আৰু তই ভুল কৰিব নিদিওঁ মই তোক। তই মোৰ লগত থাকিবি, মোৰ হৈ থাকিবি তই। ঠিক আছে পিন্ধাবলৈ আঙুলিটো সদায় মোৰ জাপত থাকে। এৰাই পেলাই নাই সেইটো অৰ্ধাংগিনী নামটোৱে ইমান ধুনীয়া আৰু থিয়েটাৰৰ নাটকখন ভাল নহ'ব এইটোতো কথাই নাই। এতিয়া মাত্ৰ লাষ্টৰ এটা দৃশ্য আছে, সেই দৃশ্যটোৰ আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ। স্বত্বাধিকাৰী ৰোহন হাজৰিকাৰ পৰা তেওঁ মাত্ৰে 280 কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি তোলা গোচৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু আনৰ সন্তানক চুৰ কৰি নিজৰ পোহনীয়া কুকুৰ কৰি ৰাখিব বিচৰা এগৰাকী চুৰুনিৰ মুখত অধিকাৰৰ প্ৰশ্ন শোভা নাপায় মল্লিকা বৰুৱা। মোৰ ল'ৰাকো চোৰৰ পৰা প্ৰমোচন দি এটা দুৰ্বৰ্ষ ডকাইত সজাই পেলাইছে। মাক দেউতাকৰ মৰম চেনেহখিনিকো ডকাইতি কৰি লোভ আৰু স্বাৰ্থৰে ভৰা এখন সম্বল বনাই পেলাব পাৰে। সেইবোৰ বাদ দিয়া। এতিয়া চিধাকৈ কোৱা, কেছটো উঠাবলৈ তোমাক তোমাক কিমান টকা লাগিব? মাৰৰ লগতো বেপাৰ কৰিবি। তহঁতে এতিয়া মোক টকা দিবি খেলি। তহঁতৰ কোম্পানী আৰু ৰাস্তাৰ কাষৰ এখন সৰু দোকানৰ মাজতো কোনো পাৰ্থক্য নাই। কেৱল হাতত বাতি লৈ দুয়োজনে ৰাস্তাত বহি ভিক্ষা খুজিবলৈহে বাকী। আৰু মইতো একো বিশেষ ক্ষতিপূৰণ বিচৰাও নাই তোৰ পৰা। এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্তৰৰ ফিজ, হাস্পতালৰ খৰচ, বেবী ফুড, খেলা বস্তু, বেমাৰৰ ঔষধ, দিনে ৩-৪ সাঁজকৈ খোৱা ভাত, স্কুল ফিজ, টিউচন ফিজ, কিতাপ বহি কলমৰ খৰচ, মাছ অটকে ধৰি ডাঙৰ হোৱালৈকে যত যিমান খৰচ হয় সেইখিনিহে বিচাৰিছো মই তোৰ পৰা। মাক দেউতাকবোৰৰ আশা ভৰসা দুখ কষ্ট এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই। সেয়ে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছো। এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে। টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ, গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কি হয়? যিবোৰ সন্তানে স্বাধীনতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে, অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে, তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰুজু হোৱাটো দৰকাৰ। আজি ভিডিঅ'টোত বিশেষ একো দেখুওৱা নহ'ল। অৰ্ধাংগিনী চাবলৈ অহা মানুহৰ ভিৰে আপোনালোকক দেখালোঁ, গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে।